Welcome back to my YouTube channel. তো মানে আজি কি হৈছে ৰুমৰ পৰা ওলাইছোঁ আৰু ৰুমৰ পৰাই ভাড়া লাগি আহিছে। অলপ দূৰ ভাড়া হয়, মানে উমানন্দ আহিছিলোঁ। এইটো ভাড়া মানে বেয়া নহ'ল, অপেন ভাড়া আছিল 350 টকা পোৱা গ'ল। তো আহি পেলাই ড্ৰপ কৰালোঁ উমানন্দত বৰ্তমান। তো এতিয়া ৰিটাৰ্ণ যাওঁ পল্টন ফালে, ইয়াততো ভাড়া কম লাগে। তাৰপৰা যি ভাড়া লাগে দেখা যাব। এইটো ভাড়া 350 টকা হ'ল, মানে যাত্ৰা হৈ গ'ল। তো টেনশ্যন নাই আৰু আজি দিনটো ভালে হ'ব লাগে। তো চাওঁ এতিয়া তাত গৈ দেখা যাওক কেনেকুৱা আৰু অনলাইন আহোঁ। ফাইনেলি এটা ভাড়া আহি গৈছে ওচৰতে, পল্টন বজাৰৰ পৰা 1.4 কিলোমিটাৰ ড্ৰপ আছে, 70 টকীয়া ভাড়া। তো এইটো মই পিক আপ কৰি ড্ৰপ কৰি মই দেখাই আছোঁ। তো চাই থাকিব আৰু ল'ৰা দুজনক আহি ড্ৰপ কৰালোঁ। এই ওচৰতে 1 কিলোমিটাৰ 1.4 কিলোমিটাৰ আছিল, ইয়াতে ড্ৰপ কৰাইছোঁহি। মানে যাত্ৰা হৈ গ'ল, দুটা ভাড়া কমপ্লিট হৈ গ'ল, এটা 350 আৰু এটা 70। তো দুটা ভাড়া কমপ্লিট হৈ গ'ল। এতিয়া অলপ আগলৈ যাওঁ, ভাড়া লাগে যদি চাওঁ। দাদাজনক আহি ড্ৰপ কৰালোঁ। এইটো হাতীগাঁও চাৰিআলি হয়। এওঁক লৈ আহিছোঁ উলুবাৰীৰ পৰা। ভাড়াটো লৈ আহিছিলোঁ উলুবাৰী ব্ৰিজৰ অলপ আগত, মানে আধা কিলোমিটাৰমান আগৰ পৰা লৈ আহিছোঁ। আহি পেলাই হাতীগাঁৱত ড্ৰপ কৰাইছোঁ, হাতীগাঁও চাৰিআলিত ড্ৰপ কৰালোহি। তো এইটো বুকিঙৰ 91 হ'ল, মানে কিবা মাইনাছ কৰিছে, এইটো কাৰণে 91, এনে 100 হয়। যি নহওক এইটো কমপ্লিট কৰালোঁ। আৰু বহুত দেৰিকৈ বুকিং আহি আছে, কণ্টিনিউ বুকিং কোনো পধ্যেই নাই, কাৰণ বেয়া হৈছে আৰু গতি। মানে তাতে আকৌ জুলাই মাহটো আছেই, জুলাই মাহটোত গৰম বন্ধ দিব। তো তেতিয়া কি কৰিব? আমিতো কেছ টকা দি লোৱা গাড়ী, আমাৰ প্ৰব্লেম নাই। যিসকলে ফাইনেন্সত লৈছে তেওঁলোকে কি কৰিব? মই সেইটো কাৰণে কৈছোঁ, এই 3টা মাহ কোনো পধ্যতে গাড়ী ঘোঁৰা নলয়। যদি লয় না, বহুত বিপদত পৰিব। কাৰণ কেছত লোৱা গাড়ীবিলাকৰ কোনো টেনশ্যন নাই, সি যিমান ভাড়া মাৰে তাৰ নিজৰ হয়। আপোনালোকে প্লিজ অনুগ্ৰহ কৰি গাড়ী নল'ব এইকেইদিন। যদি লয় না, বহুত বিপদত পৰিব। তো চাওক আজি কি কেনেকুৱা ভাড়া হয় গম পাব। কালিতো কিমান বেয়া হৈছে, তো আজিতো চালে গম পাই যাব। 1 ঘণ্টা ওপৰ হৈ গ'ল, এতিয়াতো বুকিং লাগিছে, মানে একচেপ্ট কৰিলেও একচেপ্ট নহয় এনেকুৱা হৈ আছে। তো এইটো বুকিং একচেপ্ট হৈ গ'ল। তো যাওঁ, পিক আপ কৰোঁ, অলপ আগত আছে। তো এইটো ড্ৰপ কৰিম, তাৰপিছত মই দেখাম কিমান পাইছোঁ। এই পিক আপ লোকেশ্যনত আজি আছোঁ, ইয়াৰ পৰা যাব লাগিব বিল্ডিংটোৰ পৰা। তো মেছেজ কৰিছোঁ, আহক কাষ্টমাৰটো লৈ গৈ ড্ৰপ কৰাম। বেছি দূৰ নহয়, 2 কিলোমিটাৰমান হ'ব চাগে ড্ৰপটো। তেওঁক ড্ৰপ কৰি দেখাই আছোঁ। কাষ্টমাৰকেইটাক আহি ড্ৰপ কৰালোঁ। এইটো হাতীগাঁও অজন্তা পথ হয়, ইয়াতে আহি ড্ৰপ কৰালোহি। 500 মিটাৰ, ড্ৰপটো আছিল 1 কিলোমিটাৰ, 70 টকা পাইছোঁ। তো বেয়া হোৱা নাই, কাৰণ এতিয়া ভাড়া নাই। তো 70 টকীয়া হওক 80 টকীয়া হওক চব উঠাব লাগিব। তো এইটো ভাড়া কমপ্লিট হ'ল। আৰু এতিয়া কিমান দেৰিকৈ আহে বাৰু, তাৰ কাৰণে মানে মাথা বেয়া হৈ গৈছে। এনেকুৱা দিন আহিছে আৰু মানুহবিলাকে গাড়ী লৈ আছে, মৰিব গাড়ী লৈ থকাৰ কাৰণে। যেতিয়া গাড়ীখন টানি লৈ যাব তেতিয়া বুজিব যে গাড়ী কিয় লৈছোঁ এই মাহত। এই 3টা মাহত কোনো পধ্যে যাতে গাড়ী নলয়। ভিডিঅ' চাওক, ক'বলগীয়া নাই। বহুত টাইমৰ মূৰত বাজিছে আৰু এটা বুকিং ৰেপিডত, মানে দিছে বহুত টাইমৰ মূৰত দিছে। একচেপ্ট কৰিলোঁ। যাওঁ, এইটো পিক আপ কৰোঁগৈ, কাৰণ জানেই বহুত বেয়া হৈ আছে গতি। তো এইটো পিক আপ কৰি আছোঁ, ক'ত যায় গম পোৱা নাই। ড্ৰপ কৰি মই দেখাই আছোঁ ক'ত গৈছিল আৰু কিমান পাইছোঁ এইটো ভাড়াত। তো আগত গৈ পিক আপ কৰোঁ। এইটো পিক আপ লোকেশ্যন পাবলৈ হৈছে, মানে 800 মিটাৰ দূৰে আছিল। আৰু এইটো ৰাস্তাত বহুত স্পীড ব্ৰেকাৰ আছে। এটা কথা ভাল, এই যদি ৰ'দ দি থাকে এচিতে আহি বহি থাকিব ভাল, ঠাণ্ডা জেগা হয়। দেখিছেনে কিমান গছ আছে। মই প্ৰায়ভাগ এফালে আহি বহি থাকোঁহি। কাষ্টমাৰটোক আহি পেলাই ইয়াত ড্ৰপ কৰালোহি এই দুজনক। এইটো হৈছে বেলতলা তিনিআলি। মই এই লখিমী পথেদি গৈ পেলাই তাৰ পৰা আনিছোঁ, আনি পেলাই ইয়াত ড্ৰপ কৰাইছোঁ। 100 মিটাৰ দূৰত গৈ পিক আপ কৰিছোঁ, আকৌ 900 মিটাৰ ড্ৰপত আহি ড্ৰপ কৰিছোঁ। মানে পিক আপ আৰু ড্ৰপ 1 কিলোমিটাৰ। ধৰি লওক এইটো 70 টকা হ'ল, বেয়া হোৱা নাই, ওচৰতে তেনে। তো সেইটো কাৰণে জল্দি গৈছিলোঁ। তো আজি গাড়ীবিলাক মানে বহুতেই নাই, কিন্তু ভাড়াও নাই। চাই গ'ল বৰষুণ, কমাই আহিছে, ইমান জোৰে অহা নাই। বৰষুণ আহোঁতেহে বুকিং আহিছে। তো তাকে গৈ আছোঁ, পিক আপ কৰোঁ। তাৰপিছত মই ড্ৰপ কৰি দেখাম আপোনালোকক এইটো ভাড়াত কিমান পাইছোঁ। তো
আগত গৈ পিক আপ কৰোঁ। ল'ৰাজনক ইয়াত ড্ৰপ কৰালোঁ। এইটো বিষ্ণুৰাভা পথৰ পৰা লৈ আহিছিলোঁ বেলতলা তিনিআলি। এইটো ডাউন টাউন হয়, ডাউন টাউনৰ যিখন অভাৰ ব্ৰিজ হয়। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো এইটো ভাড়াত পালোঁ মই 71। মানে ৰেপিডো বহুত পইচা কমাই দি আছে। কেনেকৈ ভাড়া মাৰিব মানুহবিলাকে? 70 টকা ভাড়া দিয়ে, 65 ভাড়া দি আছে। অটো এখনৰ ভাড়া এনেকুৱা নেকি? এই বিষ্ণুৰাভা পথৰ পৰা আনিছোঁ ডাউন টাউন হস্পিটেলৰ মানে ফ্লাইঅভাৰ তলত 71। যি নেকি টমটম এখনত উঠি আহিলোঁ 50 টকা ভাড়া যায়, আৰু অটো এখন লৈ আহিছোঁ 71ত। এনেকুৱা ভাড়া হৈ আছে। এইফালে চাওক, এখন অটো, তাৰ আগত এখন গৈ আছে খালী। এইফালে দুই এখন বহি আছে পিছফালে। মানে এখন ব্ৰিজৰ বহুত অটো, আগততো বহুত অটো দেখা পাই আহিছোঁ। ইমান অটো বহি আছে, মানে ভাড়া নাই। তো সেইটো কাৰণে কৰিছোঁ যাতে খৈ পানী নেপেলাব। বৰ্তমান এইকেইদিন ৱেইট কৰি তাৰপিছত যদি ল'ম বুলি ভাবিছে অটো লওক, কাৰণ নল'ব, বহুত প্ৰব্লেম হৈ আছে। বহি বহি কিবা লাগি গৈছে আৰু মানে ভাড়াৰ কাৰণে ইমান বেয়া গতি হৈছে। মানে গৰমৰ কাৰণে মানুহ নাই নে এনেই মানুহ নাই বুজি পোৱা নাই। 2 ঘণ্টাৰ ওপৰত বহিছোঁ, ৰেপিডো অৰ্ডাৰ বাজাই নাই, কোনো পধ্যে বজা নাই। আৰু বেলেগ ভাড়াটো নাই। জাইৰো ৰেটটো অন কৰিছোঁ, সেইটোতো ভাড়া নাই। অ'লাটো অন কৰা আছে, সেইটো ভাড়া নাই। তো এনেকৈ হ'লে কেনেকৈ হ'ব? আৰু 2 দিনৰ পিছত গৰমৰ বন্ধ জুলাই, এতিয়া কি কৰিব? এতিয়াই যদি এনেকুৱা হালত হৈছে, তো চাওকচোন, মানে ৰাস্তাত মানুহে নাই। চাওকচোন, বেলতলা ৰাস্তা হয় এইটো, কোনোফালে গাড়ী নাই, খালী হৈ আছে। 2 এখন গাড়ী চলি আছে। মানে মানুহবিলাক ক'লৈ গৈছে গম পোৱা নাই। আৰু তত গৈ পেলাই অ'লাতহে ভাড়া বাঢ়িছে। অ'লাটো দিনটো বজা নাই, এতিয়া অ'লা বাঢ়িছে। তো একচেপ্ট কৰিছোঁ, তেওঁক গৈ পিক আপ কৰোঁগৈ। অলপ দূৰতে পিক আপ আছে, 500 মিটাৰ পিক আপ কৰোঁ। ড্ৰপ কৰি য'ত হয়, তাৰপিছত মই দেখাই আছোঁ আপোনালোকক কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো হৈছে এছেম্বলি ফ্ৰণ্টত ছেক্ৰেটাৰী অফিচ, এইটো ছুপাৰ মাৰ্কেট আগত আছে। এইটো বুকিং আছিল 3 কিলোমিটাৰ ডিষ্টেঞ্চত। ড্ৰপ কৰালোঁ, অজন্তা পথৰ পৰা আহিছে, আহি পেলাই ইয়াত নামিছে এছেম্বলি ফ্ৰণ্টত। তো এইটো 76 অ'লাত আহিছে। তো অ'লাই ভাড়া এটা দিলে, আৰু ইয়াত মানে অত্যাধিক জাম লাগি আছে। মই দেখাইছোঁ কিমান জাম লাগি আছে। মানে এইখিনিৰ পৰা এইখিনি আহোঁতে কমেও আধা ঘণ্টা লাগি গ'ল। যি নহওক, এইটো কমপ্লিট কৰালোঁ। চাওকচোন জামটো, এইটো চাওকচোন, পূৰা ৰাস্তা জাম লাগি আছে। এই চাইডে পূৰা খালী, এই চাইডে ৰাস্তা খালী, আৰু এইফালে গোটেই ৰাস্তা জাম লাগি আছে। মানে এইটো ৰাস্তাতে বহুত টাইম ফচা গ'ল, এনে ইমান টাইম নালাগে। কথাই কথাই সন্ধিয়া হ'ব হ'লহি। মানে ভাড়াৰ কাৰণে কিবা হৈ গৈছোঁ। মানে কোনো ধৰণৰ ভাড়া নাই, মানে বিনা কাৰণত খালী বহি আছোঁ। কোনো ধৰণৰ ভাড়া চাড়া নাই। অকল ময়ে নহয়, বহুত মানুহ আছে, খানে বহি আছে। ইয়াত কমেও 4-5খন বহিছে, পিছফালে বহি আছে, আৰু এটা চাইডে জাম লাগি আছে। সেইটো কাৰণে ভাড়া নাই নেকি? তো জামটো মানে বহুত লাম্বা জাম লাগিছে। তো জামটো চাওকচোন, এইটো একেবাৰে 6 মাইলৰ পৰা জাম লাগিছে। এচাইডে আহি এচাইডে চাব, একেবাৰে মানে এচাইডে গণেশগুৰিলৈকে পূৰা জাম। আৰু গাড়ী চাওকচোন, ইয়াত এখন, মুখতে 2খন, এখন 3খন, আগত বহি আছে 2খন, পিছফালে 3খনমান বহি আছে। মানে এইবিলাক এনে বহি আছে বিনা কাৰণত, কোনো ৰুমলৈও নাযায়, চব আশাতে আছে আহিব, একচেপ্ট কৰিম, ভাড়া মাৰিম। নাই, কিন্তু কোনো পধ্যে ভাড়া নাই। সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ ভিডিঅ'ত, এইকেইদিন গাড়ী লোৱাটো বন্ধ কৰক। যিসকলে লৈ আছে বহুত খৰচ পাইছে। মই ডিলাৰটোত গৈছিলোঁ, য'ত গাড়ী টানি আনে, তাত মই চাই আহিছোঁ, কমেও 500-600খনমান গাড়ী টানি থৈছে। তো প্লিজ গাড়ী নল'ব এইকেইদিন। জুলাই আগষ্টত লওক, এইকেইদিন নল'ব। কাৰণ এইকেইদিন ল'লে মানে আপোনাৰ গতি বেয়া হৈ যাব। যদি আপোনাৰ বেলেগ এক্সট্ৰা ইনকম আছে, তো গাড়ী ল'বলৈ পায়, এতিয়া কোনো প্ৰব্লেম নাই। কাৰণ গাড়ী চলাই আপুনি EMI-টোহে ভৰিব পাৰিব। বাকী কোনো কাম নাই যে মোক এখন দি চলিব পাৰিম, তেনেকুৱা কোনো কাম নহ'ব। তো সেইকাৰণে ভাবি চিন্তি যদি গাড়ী ল'ব বিচাৰি আছে, হয় 2-3 মাহ ৰখি দিয়ক, নহয় নিজৰ মতে চাই লওক।
কাৰণ মই যিখিনি ভুগি আছোঁ, মোৰতো গাড়ী কেছ টকা দি লোৱা আছে, মোৰ প্ৰব্লেম নাই। তো আপোনালোকে ভাবি চাই পেলাই গাড়ী ল'ব। তো মোক ক'ব লাগে ইমানেই, যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আৰু অলপ টাইম ৰখি চাওঁ, যদি ভাড়া আহিল নহ'লে আৰু যামগৈ। মানে এনেকুৱা হৈছে, মই ডাউন টাউনৰ পৰা খালি আহিছোঁ বেলতলাৰ পৰা আহি জয়ানগৰৰ পৰা আহি বালুঘাটত আহি বহি আছোঁ। মানে ৰেপিডো নেবাজিল, অ'লা বাজা নাই, তো জাইৰো ৰাইড বজা নাই, মানে বুকিং নাই অহা, কোনো পধ্যেই নাই অহা। তো ইমান দেৰি হ'ল, কমেও 2 ঘণ্টা পাৰ হৈ গ'ল। সন্ধিয়া মানে ৰাতিয়ে হ'লহি এতিয়া। তো ভাবিছোঁ ৰুমত যামগৈ, কাৰণ বেকাৰ বহি আছোঁ 2 ঘণ্টাৰ ওপৰত। খালি ৰুমত গৈ অলপ গাড়ীখন ধুই পখালি থৈ দিয়াই ভাল। তো গৈ পেলাই এতিয়া আগত মই মোৰ ইনকামটো কওঁ, ইনকামটো ক'লে হাঁহিব আজি। তো যি নহওক, মানে ৰাতিপুৱা 350 টকা অফলাইন লৈ গৈছোঁ, তাৰ পৰা এটা 100 টকা অফলাইন আনিছোঁ, 450 টকা। অনলাইনত ৰেপিডত মাৰিছোঁ 380 টকা, মানে 400, 500, 600, 700, 700, 800 টকা হ'ল। আৰু অ'লাত এটা মাৰিছোঁ 100 টকা। অ'লা 100 টকা নহয়, মানে 80 টকামান হ'ব। তো মানে 900-1000 টকামান হ'ল আজি। মই কনফাৰ্ম নাজানো, তো আইডিয়া এটা কৰিছোঁ, কাৰণ আজি ইমানেই বেয়া হৈছে এতিয়া। বহুতে ভাল কমেণ্ট কৰে, যে জানিব বিচাৰে যে ইনকাম কেনেকুৱা হয়, যে কেনেকৈ চলায়। তেওঁলোকক মইতো সদায় শিকাই আছোঁ, আৰু যিখিনি নাজানে কমেণ্ট কৰি থাকিব, মই আপোনালোকক ৰিপ্লাই দি থাকিম। আৰু কিছুমান বহুত মানুহ আছে যে বেয়া কমেণ্ট কৰে। ভাই, বেয়া কমেণ্ট কৰিলে কি হ'ব? মইনো কনচা বেয়া কাম কৰি আছোঁ? যোনে নাজানে তাক শিকাই আছোঁ। চবতো অসমৰ ল'ৰা ন, ক'ৰবাত বাহিৰত আছে নেকি ইয়াত? যিখিনি বাংলাদেশ আছে সিহঁতক কওঁ, এই অসমৰ ল'ৰা এটাক শিকাই আছোঁ, মই দেখাই আছোঁ যে আমিও ইনকাম কৰিব পাৰি গাড়ী এখন লৈ। তাতে গৈ পেলাই আকৌ বেয়া কমেণ্ট কৰে। তো এইবিলাক নধৰোঁ মই। তো যি নহওক, তো যদি ভিডিঅ'টো ভাল লাগে তো লাইক এটা কৰিব, আৰু কমেণ্ট কৰিব ফ্ৰী আছে, মই কমেণ্টত ৰিপ্লাই দিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তো যাতে এনেকুৱা ভিডিঅ' পাই থাকে আপুনি সোনকালে। আৰু মই DT অফিচ গৈছিলোঁ কালি গৈ পেলাই মানে গোটেইখিনি কথা সুধি আহিছোঁ। তো এইখিনি কাইলৈ এটা ভিডিঅ' বনাম, চাগে পৰহিলৈহে আপলোড হ'ব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব গোটেই কনফাৰ্মখিনি জানিবৰ কাৰণে, কাৰণ DT অফিচে বহুতখিনি কথা কৈছে, যাতে সেইখিনি ৱেবছাইট হ'ব লাগে। তো আজিলৈ ইমানেই, বাই বাই।